শিল্পী ৰিচা ভৰদ্বাজ বিপদত পৰিছে যিহেতু এটা গীতৰ বাবে তেওঁ আজি বিপদত পৰিবলগীয়া হৈছে মৰাণ বিহু এটা তেওঁলোকে শ্বুটিং কৰিব যাওঁতে সেই গীতটোত বৰষাৰণী আছিলে তেওঁ অভিনয় কৰিছে এটা ড্ৰেছৰ বাবে তেওঁলোকৰ এতিয়া খলকনি লগাইছে আহকচোন চাই সেই ভিডিঅ'টো যিহেতু তেওঁ এই বিতৰ্কৰ মাজত এতিয়া সোমাই গৈছে এটা এযোৰ কাপোৰৰ বাবে সোমাইছে বাৰু আপোনালোকে চাওকচোন বাৰু ভিডিঅ'টো বিতৰ্কত কণ্ঠশিল্পী ৰিচা ভৰদ্বাজৰ মৰাণ বিহু সৰ্বত্ৰে প্ৰশ্ন মৰাণ বিহুত কণ্ঠশিল্পী ৰিচা ভৰদ্বাজে এয়া কি পৰিধান কৰিলে মৰাণ বিহুত দেউৰী বোৱাৰী সাজ পিন্ধাৰ কাৰণে ধন্যবাদ নাচনটো বৰ ভাল নেদেখিলোঁ ভুল নুবুজিব এইবোৰ কণ্ঠশিল্পী ৰিচা ভৰদ্বাজৰ শেহতীয়া এটা গীতক লৈ নেটিজেনৰ কমেণ্টৰ সমান্তৰালকৈ কণ্ঠশিল্পী ৰিচা ভৰদ্বাজৰ এটা বিশেষ গীতক লৈ উদ্ৰেক ঘটিছে আন এটা প্ৰশ্নৰ প্ৰকৃততে ভুল কাৰ কণ্ঠশিল্পী ৰিচা ভৰদ্বাজৰ নে অভিনেত্ৰী বৰষাৰণী বিষয়াৰ ৰিচা ভৰদ্বাজ বৰ্তমান অসমীয়া সংগীত উদ্যোগৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ইতিমধ্যে কণ্ঠশিল্পীগৰাকীয়ে নিজৰ সাংগীতিক প্ৰতিভা আৰু নিজৰ কণ্ঠৰ দক্ষতা প্ৰমাণ কৰি বহুকেইটা জনপ্ৰিয় গীত অসমবাসী ৰাইজক উপহাৰ দিছে পিছে এইবাৰ বৰ বেয়াকৈ উজুতি খালে কণ্ঠশিল্পী ৰিচা ভৰদ্বাজে কেৱল কণ্ঠশিল্পী ৰিচা ভৰদ্বাজেই নহয় ক'বলৈ গ'লে বৰ বেয়াকৈ উজুতি খালে কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ আৰু অভিনেত্ৰী বৰষাৰণী বিষয়া সদ্য মুক্তিপ্ৰাপ্ত এটা বিশেষ গীতক লৈ সৃষ্টি হৈছে বিতৰ্কৰ লগে লগে কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ আৰু অভিনেত্ৰী বৰষাৰণী বিষয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে নেটিজেনে নিজৰ ইউটিউব চেনেলৰ জৰিয়তে কণ্ঠশিল্পী ৰিচা ভৰদ্বাজে শেহতীয়াকৈ মুক্তি দিছে মৰাণ বিহু শীৰ্ষক এটা বিশেষ গীতটোত অভিনয় কৰিছে অসমীয়া বোলছবিৰ সকলোৰে পৰিচিত অভিনেত্ৰী বৰষাৰণী বিষয়াই অসমৰ ভূমিপুত্ৰসকলৰ অন্যতম মৰাণ জনগোষ্ঠীৰ কৃষ্টি উপস্থাপন কৰাৰ কণ্ঠশিল্পী ৰিচা ভৰদ্বাজৰ এই প্ৰচেষ্টাক শলাগো লৈছিল ৰাজ্যৰ প্ৰতিগৰাকী সংস্কৃতিবান ব্যক্তিয়ে কিন্তু হঠাতে যেন বিতৰ্কত কণ্ঠশিল্পী ৰিচা ভৰদ্বাজৰ মৰাণ বিহু শীৰ্ষক গীত ছ'চিয়েল মিডিয়া নেটৱৰ্কিং ছাইটসমূহত একাংশ সংস্কৃতিবান নেটিজেনৰ ঘটিল ক্ষোভৰ বহিঃপ্ৰকাশ গীতটো মুক্তিৰ লগতে মৰাণ জনগোষ্ঠীৰ সাজ পোছাক বিতৰ্কত নাম খামুৰ খালে কণ্ঠশিল্পী ৰিচা ভৰদ্বাজৰ এই সন্দৰ্ভত এগৰাকী নেটিজেনৰ কমেণ্ট এনেধৰণৰ মৰাণ মহিলাসকলৰ সাজপাৰ আৰু দেউৰী জনগোষ্ঠীয় মহিলাসকলৰ সাজপাৰৰ মাজত পাৰ্থক্য আছে মৰাণ বিহুত ক'ৰ পৰা কঁকাল বান্ধা আহিল একেদৰে মৰাণ জনগোষ্ঠীয় মহিলাসকলে বুকুত মেথনি নহয় খুচুনাহে মাৰে এয়া কেৱল এটা কমেণ্টৰ কিয়দাংশ কণ্ঠশিল্পী ৰিচা ভৰদ্বাজৰ মৰাণ বিহু শীৰ্ষক গীতটিত এতিয়া এনেধৰণৰ কমেণ্টৰ ধাৰাসাৰ বৰষুণ কেৱল কণ্ঠশিল্পী ৰিচা ভৰদ্বাজে নহয় নেটিজেনে কমেণ্টৰ জৰিয়তে আক্ৰমণৰ লক্ষ্য কৰি ল'লে গীতটিত অভিনয় কৰা অভিনেত্ৰী বৰষাৰণী বিষয়াৰ দক্ষতাৰ ওপৰত অভিনেত্ৰী বৰষাৰণী বিষয়াক লৈ এগৰাকী নেটিজেনে কমেণ্ট বক্সত লিখিলে নাচনটো বৰ ভাল নেদেখিলোঁ আমাৰ মৰাণ নাচনীসকলে কঁকালটো হাওলাই নাচে ইমান থৰঙাজনী হয় নানাচে পিছে বিষয় সন্দৰ্ভত সবিশেষ তথ্য বিচাৰি কাৰেণ্টেন অসমে কাষ চাপিছিল মৰাণ জনগোষ্ঠীৰ লোক সংস্কৃতিৰ গৱেষক লেখক তথা তিনিচুকীয়া জিলা সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি মোহন মৰাণৰ ওচৰলৈ কণ্ঠশিল্পী ৰিচা ভৰদ্বাজক পৰামৰ্শ দিলে মোহন মৰাণে শুনক কাৰেণ্টেন অসমৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত কণ্ঠশিল্পী ৰিচা ভৰদ্বাজৰ মৰাণ বিহু শীৰ্ষক গীতটিক লৈ কি ক'লে লোক সংস্কৃতিৰ গৱেষক শ্ৰী মোহন মৰাণে মই বিহু গীতৰ সম্পূৰ্ণ হেৰিটো চাইছোঁ দৃশ্যাংশ চাইছোঁ তাত মানে বিহু গীতৰ যিটো সুৰটো মানে ঠিকে আছে তাত মানে তাত ব্যাঘাত জন্মা নাই কিন্তু নাচনৰ ক্ষেত্ৰত অকণমান ব্যাঘাত জন্মা যেন অনুভৱ হৈছে কাৰণ নাচটো যথেষ্ট থিয় হৈছে মানে অলপ হালি পেলাই নাচিব লাগে কঁকাল ভাঙি নাচিব লাগে কিন্তু তাই দুটামান দৃশ্যত তেওঁলোকে কঁকাল ভাঙিছে বাৰু মানে তাই এটা অংশ মানে খুব থিয় নাচিছে তাৰমানে সেইটো এটা মোৰ দৃষ্টিগোচৰ হৈছে তাৰ পাছত ড্ৰেছটোৰ ক্ষেত্ৰত বুকুত মেথনি বাৰু মাৰে মৰাণ গাভৰুসকলেও মানে সেইটো খুচুনা মৰা বুলি কয় বুকু মেখেলা পিন্ধে আৰু সেইটো ইয়াত দেখা গৈছে আৰু সাধাৰণতে গাঁওবিলাকত এই বিহু খোলাবিলাকত এই দৃশ্যটো দেখিবলৈ পোৱা যায় কিন্তু সেইটো মানে বাহিৰলৈ তেনেকৈ ওলোৱা নাই
কিন্তু সেই দৃশ্যটো তেওঁলোকে লৈ আনিছে, ভালেই হৈছে। কিন্তু তাতে এটা কথা হ'ল কি, তেওঁলোকে যিটো অলপ থিয়কৈ নচা যেন এটা অনুভৱ হৈছে, সেইখিনি অকণমান চাব লাগে। আৰু পোচাকৰ ক্ষেত্ৰত আপুনি আৰু কিবা ক'বলগীয়া আছে নেকি? সাজ পোছাকৰ ক্ষেত্ৰত তেওঁলোকে কলীয়া ৰিহাটো পিন্ধিছে এটা গ্ৰুপে। কলীয়া ৰিহাটো বাৰু সেইটো বিহুত পিন্ধে বাৰু, এখন বিহুৰ সাজপাৰ কলীয়া ৰিহা। তাৰপাছত বুকু মেখেলা পিন্ধাটো সেইটোও মানে গাঁৱত দৃষ্টিগোচৰ হয়। কিন্তু নাচোনৰ ক্ষেত্ৰত অকণমান থিয় নচা দৃষ্টিগোচৰ হৈছে। আৰু সাজপাৰৰ ক্ষেত্ৰত তেওঁলোকে ব্লাউজটো পিন্ধিছে, ব্লাউজটোতো পিন্ধিবই লাগিব। আৰু গামোচা এখন মাৰি লৈছে মানে খোপাত। আচলতে বিহুত তেনেকে খোপাত কপৌ ফুল বা ফুল জাতীয় তেনেকে মাৰি লোৱা হ'লে বেছি ভাল লাগিলেহেঁতেন। তাৰপাছত তেওঁলোকৰ নাচোন ভংগীটো এটা কোৰিঅ'গ্ৰাফাৰ, আধুনিক কোৰিঅ'গ্ৰাফাৰ কৰা মানে অনুমান হৈছে। আচলতে লোকনাচত এইটো সম্পূৰ্ণ ঘূৰি ঘূৰি নাচিব লাগে, মানে এইটো চক্ৰকাৰে নাচিব লাগে মানে আচলতে। সেইটো এটা লোকনাচৰ বৈশিষ্ট্য হয়। আপুনি যিকোনো বিহু নাচেই হওক বা অন্যান্য লোকনাচবিলাক আপুনি যদি চাই দেখিব যে এইটো ঘূৰণীয়াকৈ চক্ৰকাৰে ঘূৰি ঘূৰি নাচে। ইয়াত কিন্তু এটা ভি আকৃতিৰে বা ইউ আকৃতিৰে নচা এটা পৰিলক্ষিত হৈছে। আৰু সেইটো নিশ্চয় কুঠাৰাঘাত কৰিব বুলি অনুমান এটা হয়। আমাৰ লোককৃষ্টিৰ ক্ষেত্ৰত সেইটোৱে তেনেকুৱা এটা মানে ভৱিষ্যত প্ৰজন্মইও তেনেকুৱা এটা অনুকৰণ কৰিব নিশ্চয়। গতিকে মানে অধিক আধুনিক কোৰিঅ'গ্ৰাফী নকৰি যিটো গছতলৰ বিহুৰ যিটো শিপা, আচল যিটো শিপা, সেই শিপাটো ধৰি ৰাখিলে ভাল হয়। আৰু মই অনুৰোধ জনাওঁ যে তেওঁলোকে আচলতে গাঁৱত গৈ পেলাই বিহুতলিত অধ্যয়ন কৰিলে বেছি ভাল হ'ব। আৰু বহাগ মাহত মৰাণ গাঁওবিলাকত প্ৰায়বিলাক গাঁৱতেই বিহু চলি থাকে। সেই বিহু চলি থকা সময়ত তেখেতসকলে প্ৰকৃত বিহু তলিত গৈ পেলাই যদি এইটো অধ্যয়ন কৰে, তেওঁলোকে আৰু সুন্দৰভাৱে উপস্থাপন কৰিব পাৰিব। আৰু আচলতে মৰাণ বিহু নাচত সদায় প্ৰথমতে পদ এটাৰে জোৰে, বিহু জোৰে চক্ৰকাৰে ঘূৰি ঘূৰি তাৰ পাছত নাচবাগ পৰ্বটো আৰম্ভ হয়। আৰু তেনেধৰণে কৰিলে বেছি ভাল হয়। আৰু ইয়াত এটা মানে নাটকৰ ভংগীও ইয়াত দিয়া হৈছে বাৰু। গতিকে মোৰ সেইখিনিয়ে অনুভৱ হয়। আৰু ভৱিষ্যতে যদি কৰে তেওঁলোকে অধ্যয়ন যদি কৰি লয় অধিক ভাল হ'ব, দৰ্শনীয় হ'ব আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা আদৰণীয় হ'ব বুলি মই বিশ্বাস কৰোঁ।